हेलो एवरीवन अस्सलाम वालेकुम কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ ভাল আজি এটা নতুন ৰেচিপি আনিছো আজি ৰেচিপিটো হৈছে এটা নতুন পিঠা ৰেচিপি হয় এই পিঠাটো দেখাত একদম কাপকেকৰ নিচিনা হয় কিন্তু কাপকেক নহয় এটো এটা পিঠা হয় আৰু এই পিঠাটো বনাইছো মই বৰা চাউলৰে মই এই পিঠাটো কেনেকৈ বনাইছো এই গুটেইখিনি ৰেচিপি মই আজি শেয়াৰ কৰিম এটো খাবলৈ খুব বেছি টেষ্ট হয় আৰু এটো সৰু ল'ৰা-ছোৱালীক কাপকেক বুলিও দিব পৰা যায় আৰু এই ৰেচিপিটোৰ কাৰণে মই প্ৰথমতে লৈ লৈছো বৰা চাউল তো বৰা চাউলখিনি মই গুটেই ৰাতি মানে পানীত তিয়াই পেলাই থৈ দিছিলো এটো 12 ঘণ্টা 13 ঘণ্টা এনেকৈ ভিগাই থব লাগে এটো ৰঙা বৰা চাউলটো মই লৈছিলো আৰু এইখিনি মই গুটেইখিনি তিয়াই কিনে পানীত থৈ দিছিলো আৰু ৰাতিপুৱা এইখিনি মই ভালকে 3বাৰ মান ধুই লৈছো ধুই পেলাই ৰঙা পানীখিনি যিখিনি মই পেলাই দিছো আৰু এতিয়া এইখিনি মই অলপকে গ্ৰাইন্ডাৰত দি পেলাই এটা পেষ্ট বনাই লম তো সেই কাৰণে মই মিক্সাৰত এনেকৈ দি লৈছো আৰু এতিয়া এইখিনি মই এটা পেষ্ট বনাই ল আৰু অলপকে দিছো যাতে পেষ্টটো একদম লিকুইড হয় একদম গ্ৰাইন্ড হ'ব লাগিব মানে পুৰা মানে মিহি হ'ব লাগিব তো সেই কাৰণে মই অলপ দি পেলাই এইখিনি গ্ৰাইন্ড কৰি লম তো এতিয়া মই অলপকে দি এইখিনি মই গ্ৰাইন্ড কৰি লৈছো আৰু এটা বাচনত মই এইখিনি পেষ্টখিনি এনেকৈ উলাই লৈছো আৰু এটো একদম লিকুইড হ'ব লাগিব তো হেতু কাৰণে অলপ সময় লৈ পেলাই এটো গ্ৰাইন্ড কৰিব লাগে তো এতিয়া এইখিনি মই এনেকৈ উলাই লৈছো আৰু এতিয়া যিখিনি আছে সেইখিনিও মই এনেকৈ গ্ৰাইন্ড কৰি কিনে উলাই লম আৰু এইখিনিও এতে দি লৈছো জাৰটোত আৰু এইখিনিও মই পিচি লম একদম ভালকে আৰু এটো পিছুতে মডাই মন দিব লাগে যাতে কি মানে চাউল হৈ নাথাকে যাতে এটাও তো এইখিনি মোৰ ৰেডি হৈ গ'ল আৰু এইখিনি মোৰ পেষ্ট এতিয়া চাউলখিনি গুটেইখিনি ৰেডি হৈ গ'ল এতিয়া মই ইয়াতে যিখিনি বস্তু এড কৰিছো অলপ সেইখিনি দেখুৱাই আছো মই এতে সৰু চামুচ যেটো টিস্পুন তাৰে মই 1.5 চামুচ ইয়াতে সুজি লৈছো জুখি পেলে আৰু ইয়াতে 1 চামুচ মই এইখিনি কোকো পাউডাৰ এইখিনি লৈ লৈছো এইখিনি অপচনেল হয় দিলেও হয় নিদিলেও হয় আৰু লগতে মই ইয়াতে দি আছো গাখীৰ মই বেছি লোৱা নাই 4-5 চামুচ হ'ব সৰু চামুচৰ আৰু লগতে লৈছো মই গুড় ইয়াতে মই চেনি ব্যৱহাৰ কৰা নাই সেইকাৰণে গুড় দিছো তো গুড় এনেকৈ গোটা গুড়ে মই দি দিছো যেটো মই এইখিনি মিক্সিত মাৰি লম সেই কাৰণে মই এনেকৈ গুড় দি লৈছো আৰু যেটো সুজি দিছো সেই কাৰণে মই এইখিনি গুটেইখিনি মিহি কৰিব কাৰণে এবাৰ মিক্সিত মাৰি লম তো মাৰি পেলাই এইখিনি মই এটা পেষ্ট বনাই লৈছো চামুচেৰে লৰাই চাইছো যাতে গুটা হৈ আছে নেকি নাই গুটেইখিনি পুৰা একদম মিক্স হৈ গৈছে এতিয়া যিখিনি মোৰ বৰা চাউলৰ পেষ্ট আছিল তাতে এইখিনি এড কৰি দিছো আৰু এটো চামুচেৰে ভালকে লৰাই লম অলপ সময় 10 মিনিটলৈকে এইখিনি ভালকে মানে লৰাই ল'ব লাগে যাতে বস্তুটো পুৰা মিক্স হৈ যায় তো এইখিনি মই সেইকাৰণে অলপ সময় দেখুৱাই দিছো তো এনেকৈ মই এইখিনি মিক্স কৰি লৈছো আৰু এতিয়া মই এইখিনি 3-4 ঘণ্টা কাৰণে ঢাকনিৰে ঢাকি পেলাই এনেকৈ থৈ দিম এটো যেনেকৈ ঢাকনিৰে ঢাকি থৈ বনালে বস্তুখিনি খুব বেছি ভাল হয় তো এতিয়া এইখিনি মোৰ 3-4 ঘণ্টা পাছত এইখিনি খুলি চাইছো আৰু এটো মই চামুচেৰে লৰাই চাম যে লৰাই চোৱাৰ পাছত মানে এটা কালাৰ আহি যায় পিংক কালাৰ কাৰণ এটো চাউলটো যে আছিল বৰা চাউলটো ৰঙা বৰা চাউলটো আছিল সেই কাৰণে সাগে এই কালাৰটো এনেকুৱা আহিছে তো ইয়াতে মই কোনো ধৰণৰ কালাৰ মানে ব্যৱহাৰ কৰা নাই তো কালাৰটো চাউলৰে কালাৰ হয় কিন্তু কেকত যেটো মানে আমি কালাৰ ব্যৱহাৰ কৰো তো হেনেকুৱা কালাৰো ইয়াতে আমি দিব পাৰো কিন্তু মই দিয়া নাই তো ইয়াতে মই দি দিছো অকমান বেকিং পাউডাৰ বেকিং সোডা নহয় এইখিনি বেকিং পাউডাৰ আৰু এই বেকিং পাউডাৰখিনি ভালকে পেষ্টৰ লগত মই মিক্স কৰি লৈছো এনেকৈ মিক্স কৰি লৈছো যাতে গুটা হৈ নাথাকে গুটা হৈ থাকিলে পিছত মানে মাজত কেকৰ মাজত বা পিঠাটোৰ মাজত মানে এনেকৈ থাকি যাব পাৰে সেই কাৰণে এই বেকিং পাউডাৰখিনি ভালকে মিক্স কৰি ল'ব লাগে তো এতিয়া এইখিনি মই ভালকে মিক্স কৰি লৈছো আৰু এতিয়া যেটো মই চাহ খোৱা সৰু কাপ থাকে এটো গ্লাছতো কৰিব পৰা যায় ষ্টিলৰ গ্লাছ বা বাটি যিকোনো বস্তুত কৰিব পৰা যায় কিন্তু মই সৰু এনেকৈ কাপৰ শেপত দি লৈছো কাপ কেকৰ নিচিনা তো সেই কাৰণে মই এনেকৈ সৰু কাপ লৈ এই কাপত গুটেইখিনি এনেকৈ ঢালি ৰেডি কৰি লৈছো আৰু এইখিনিক মই এতিয়া মানে ষ্টিম কৰি লম যদি এইখিনি ওভেনত কৰা যায় তো 45 মিনিট লাগে আৰু এনে নৰমালি যদি আপুনি ডেক্সিত কৰে তো তেতিয়াও 45 মিনিটে লাগে আৰু যিখিনি মোৰ ৰৈ গৈছে এইখিনি মই এটা বাটিত লৈ লৈছো আৰু এতিয়া মই এটা ডেক্সি এনেকৈ গৰম কৰিছো তাতে মই অলপ নিমখ দি পেলে এনেকৈ গুটেইখিনি মই ইয়াতে দি লম এইখিনি মই দি ঢাকি দিম গুটেই কাপ গিটা মই ইয়াতে বহাই দিছো ডেক্সিটো পুৰা গৰম হৈ গৈছে তাৰ পাছত মই অলপ নিমখ দি দিছো যাতে তলটো জ্বলি নাযায় সেই কাৰণে নহলে বেছি সময় হলে তলখিনি জ্বলি যোৱা চান্সেছ থাকে সেই কাৰণে মই ইয়াতে নিমখ দি লৈছো আৰু এইখিনি মই 45 মিনিটৰ কাৰণে ঢাকি থৈছো তো 45 মিনিট হোৱাৰ আগতে মই এইখিনি এবাৰ ঢাকনটো খুলি ইয়াতে অলপ এনেকৈ কাজু এড কৰিছো অকমান কাজু গুৰি কৰি ভাঙি কৰি লৈছো আৰু ভাঙি পেলে এনেকৈ ওপৰত দি লৈছো আৰু কিছুমান গুটা কাপত এনেকৈ বহাই লৈছো কাৰণ এটা নতুন ধুনিয়া শেপ এটা আহি যায় তো সেই কাৰণে এনেকৈ সজাই দিছো তো এতিয়া এইখিনি আকৌ মই এইখিনি ঢাকি দিম কাৰণ এটো আধা হৈছে আৰু বাকি আছে তো সেই কাৰণে মই 15-20 মিনিট হোৱা পাছতে এইখিনি খুলি পেলে দিছিলো আৰু এতিয়া মই 15-20 মিনিটৰ কাৰণে এইখিনি ঢাকি পেলে আকৌ ষ্টিম হ'ব দিছো তো এইখিনি এতিয়া হৈছে নে নাই তাকে চেক কৰিম সেই কাৰণে মই এটা টুথপেক লৈ লৈছো এনেকৈ আৰু ইয়াক এনেকৈ
কৰি চাইছোঁ যেনেকৈ আমি কেক বনালে কৰোঁ ঠিক তেনেকৈ কিন্তু এতিয়া অলপ অলপ আঠা আছে যিহেতু এইটো বৰা চাউল হয় তো আঠাটোতো থাকিবই তথাপিও মই এবাৰ হাতেৰে চাইছোঁ যে নাই হৈছে কিন্তু আৰু অলপ মানে দিব লাগিব মানে 5 মিনিটমান ৰাখিলে হৈ যাব তো এতিয়া 5 মিনিটৰ কাৰণে আকৌ মই এনেকৈ ঢাকি পেলাই থৈ দিম বেছি নহয় 5 মিনিট কমাই একদম ল' ফ্লেমত হাই ফ্লেম নহয় হাই ফ্লেম হ'লে জ্বলি যাব তলটো তো এতিয়া মোৰ এইটো ৰেডি হৈ গৈছে মই এতিয়া হাতেৰে জুই চাইছোঁ যে পুৰা টাইট হৈ গৈছে তো এতিয়া মই এইখিনি ইয়াৰ পৰা নমাই ল'ম নমাই পেলাই মই এইখিনি ঠাণ্ডা কৰিব লাগিব এইখিনি যদি গৰমে গৰমে পটাপট যদি ওলাব যাওঁ তো এইটো কাপৰ শেপ নহ'ব একদম ভাঙি যাব তো সেইকাৰণে এইটো পুৰা ঠাণ্ডা হ'ব লাগিব ঠাণ্ডা হোৱাৰ পাছতে ইয়াক বাকলিটো মানে এৰাই দিম কাপখিনি এই পিঠাটোৰ পৰা এৰাই দিম তো এইখিনি মই বাটিত দিয়াখিনিও একে কেকৰ শেপত এইখিনি হয় তো এইখিনিও মই এতিয়া এৰাই ল'ম এতিয়া ঠাণ্ডা হৈ গৈছে ঠাণ্ডা হ'ব অলপ সময় লয় তো 15-20 মিনিট এনেকৈ থৈ দিয়াৰ পাছত পুৰা যেতিয়া তললৈকে ঠাণ্ডা হৈ যায় কাপৰ তেতিয়াহে এইখিনি এৰাব লাগে মই সেইকাৰণে এটা চামুচ লৈছোঁ চামুচৰ যিটো তলৰ ফালটো সেই তলৰ ফালটো দি পেলাই মই এনেকৈ কৰি লৈছোঁ প্ৰথমে আৰু তাৰপাছতে কাপটো এনেকৈ ছিঙি দি ওলাই লৈছোঁ অলপ হেৰি কৰি পেলাই কৰিব লাগে কাৰণ এইটো বৰা চাউল হয় যে ইয়াত আঠা বহুত বেছি থাকে এনে যদি বেলেগ চাউল হয় উষ্ণা চাউল বা যিকোনো চাউল হ'লে মানে তাতে আঠাটো নাথাকে সেইটো কাৰণে ইজি হয় ওলাওঁতে কিন্তু বৰা চাউলটো ওলাওঁতে অলপ প্ৰব্লেম হয় কিন্তু একো নাই এনেকৈ অলপ ধৈৰ্য ধৰি পেলাই ওলালে হৈ যায় আৰু গোটেইখিনি তো মই এনেকৈ গোটেইখিনি বাকলি চিলি দিছোঁ ইয়াৰ পৰা যেনেকৈ আমি কলৰ বাকলি উলিয়াই দিওঁ ঠিক তেনেকৈ এতিয়া বাকলি চিলাই দিছোঁ মই ইয়াতে হৈ গ'ল এইখিনি ধুনীয়াকৈ ওলাই গ'ল আৰু শেপটো ধুনীয়া এটা হৈ থাকি গ'ল তো এনেকৈ মই গোটেই যিমানকেইটা বনাইছিলোঁ গোটেইকেইটাৰে মই এনেকৈ বাকলিকেইটা ওলাই লৈছোঁ আৰু এইটো দেখাত একদম কাপ কেক লাগিছে কিন্তু হয়তো পিঠা চাউলৰ পিঠা আৰু এইটো খুব এটা হেল্ডি ৰেচিপি হয় সৰু ল'ৰা ছোৱালীক দিব পৰা যায় কাপ কেক হয় বুলি পেলাই তেওঁলোকে খায়ো ভাল পাব তো এইটোৱে মোৰ আজিৰ ৰেচিপি আছিলে পিঠাৰ ৰেচিপি কাপ কেকৰ নিচিনা পিঠাৰ ৰেচিপি এটা নতুন ৰেচিপি হয় আজিলৈকে মই কাকো দেখা নাই বনোৱা তো আপোনালোকে যদি আজিলৈকে বনা নাই ঘৰত বনোৱা নাই তো এইটো বনাই চাব পাৰে তো এইটো দেখিবলৈ খুব বেছি ধুনীয়া আৰু খাবলৈও খুব বেছি টেষ্ট হয় তো এইটোৱে আছিলে মোৰ আজিৰ কাপ কেকৰ বা পিঠাৰ ৰেচিপি তো নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আহিছোঁ বাই